বন্ধু বান্ধৱীসকল আমি আজি আৰম্ভ কৰিছোঁ এটি পিকনিক ভূটান পাহাৰলৈ। এইখনে পাহাৰ, আমি একেবাৰে গৈলৈকে যাম, তো ব্লগটো চাই থাকক। বহুতে এইখন হিমালয় পৰ্বতৰ এটি অংশ বুলি কয়, কিন্তু মই হয়নে নহয় ভালকৈ নাজানো, কিন্তু মানুহে কয় ধুনীয়া পিকনিক স্পট হয়, আপোনালোকে আহিব পাৰে। ইয়াত পিকনিক খাই আছে অন্য মানুহে, আমি অকণমান ওপৰলৈকে যাম। নিকুঞ্জ, এক্সাইটমেণ্টটো ক কেনে? বহুত ভাল লাগি আছে। বহুত ভাল লাগিছে, আমি ওপৰলৈ যাব ওলাইছোঁ। ৰমেন দা বহুত আনন্দিত। আপোনালোকে আহিব কেতিয়াবা, ভাল লাগিব। হিমালয় পৰ্বতৰ এটা অংশ বুলি ক'ব লাগিব। এয়া পিকনিক স্পট, ধুনীয়া স্পট, কিন্তু ইয়াত পানীৰ অভাৱ। ইয়াত আহিলে পানীৰ অভাৱ, আপোনালোকে মিনাৰেল ৱাটাৰ লৈ আহিব, নহ'লে যদি ওপৰলৈকে যায় তেনেহ'লে পানী পাব, কিন্তু ইয়াত ওচৰত পানী নাই। এতিয়া কিমানখনমান পাহাৰ আছে? সাতখন সাগৰ আছে, হয় নেকি? তো ইয়াৰ পৰা সেইখন পাহাৰখন পাৰ হোৱাৰ পাছত, সাতখন পাহাৰ পাৰ হোৱাৰ পিছত বেলেগ দেশ পাবই না? ভূটানটো ইফালেহে থাকিল। ইফালেও আছে দিচোন, ৰাস্তা আছে বোলে ভূটানৰ। ইয়াত বগৰী দেখা পাইছে, তো এই ভাইটিয়ে আনব গৈছিল বগৰী, কিন্তু কাঁচা, পকা নাই, তো ঘূৰি আহিল। আহি ভৰি বিষাই গ'ল, পানী এতিয়া নাখাওঁ। তো খৰালি কালত ইয়াত পানী নোহোৱা হৈ যায়, আৰু বাৰিষা কালত পানীৰে উপচি পৰে। 6 কিলোমিটাৰ খোজ কঢ়াৰ পাছত এতিয়া অলপ অলপ পানী দেখা পাইছোঁ। এয়া পানী, তো ইয়াত পানী কম, কিন্তু যিমান ওপৰত যাই থাকোঁ সিমান পানীটো বাঢ়ি থাকে। এইখিনিৰ পৰা পানী নাই, আপোনাৰ কোনখিনিৰ পৰা পানী ক'ত লুকায় সেইটো মই নাজানো। পানী পালোঁ, এতিয়া আৰু অলপ ওপৰলৈকে যাওঁ, অকণমান বেছি পানী পালে ভাল হ'ব। এইখিনিত অকণমান বেছিকৈ পানী আছে, এয়া পানী, তো এইখিনি পানী একোৱেই নহয়, আগত গৈ থাকিলে আকৌ পানী বেছিকৈ ওলাব। তো ওপৰলৈকে যাওঁ, কোনখিনিত হয় পিকনিক। ডাঙৰ ডাঙৰ শিল, তো এই শিলবিলাক পাৰ হৈ আমি যাব লাগিব। এটা আচৰিত কথা হ'ল, পানীখিনি মাজতে লুকাই যায়, আৰু সিপিনে পিছৰ পিনে আৰু ওলায়। তো ইয়াত গা ধুব পৰা পানী আছে, চাওক। পানী পাই গ'লোঁ, কিন্তু এতিয়ালৈকে ঠাই পচন্দ হোৱা নাই কাৰো। চাৰিওফালে জংঘল আৰু মাজত নদী, নদীত আমি, আৰু আমি গৈ আছোঁ পিকনিক। এইটো ৰাস্তাৰে যাব লাগিব, তো মোবাইলটো হাতত ধৰি অকণমান কষ্ট হ'ব মোৰ, তথাপিতো এয়া পানী, আৰু ওপৰলৈকে যাব বোলে। তো আহি আছোঁ, আহি এইখিনি জেগা সকলোৰে পচন্দ হ'ল, তো এইখিনিতে খাম। 6.5 কিলোমিটাৰ খোজ কঢ়াৰ পাছত এইটো জেগা ইয়াত খাম। খুৰীৰ ব্যৱস্থা কৰিলে, তো খুৰীৰ ইয়াত নাটনি নাই, অকণমান বিচাৰিলে খুৰী পোৱা যায়।
আৰু ওপৰত আছে পাহাৰ নদী আপোনালোকে যদি কেতিয়াবা আহে খানা খাবলৈ অকণমান ওপৰলৈকে আহিব লাগিব তো ইয়াত অকণমান ৰিক্সি আছে কিন্তু এনজয়টো তাতে আছে তো এয়া পানী ধুনীয়া পানী চাৰিওফালে জংঘল আগত পাহাৰ আৰু ইয়াত আমাৰ পিকনিকস্থলী আৰু পানীৰ কুলু কুলু এতে হ'ব মজা ঠাই আই হেভ ন' প্ৰব্লেম য'তে হ'লেও আমি গাহৰি মাংস পূৰা খাই দিলোঁ এতিয়া অকণমান আৰু আগলৈকে যাম দেখুৱাবলৈ চেষ্টা কৰোঁ আগলৈকে গৈ আছোঁ গাহৰি মাংস পূৰা খোৱা হ'ল পুৰি খালোঁ চাওক কিমান দূৰ পাৰ যাব আৰু এই লতাডাল দেখিছানে এইডালৰ পৰা কিন্তু সাৱধান এইডাল যদি গাঁত লাগে খজুতি হ'ব পাৰে নজনাবিলাকক কৈছোঁ যিসকলে জানে তেওঁলোকেতো জানে আগলৈকে গৈ আছোঁ আহক মোৰ লগত আহি থাকক লা 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 অঁ মাছ আছে নি কিন্তু দেখাত কিন্তু মাছ থকাহে নাপায় ইয়াৰ মাছবিলাক শিলৰ তলত সোমাই থাকে সেইবাবে প্ৰায় দেখা নাযায় কিন্তু মাছ জিঅ' সংগী জিঅ' ৰে হাৱা মে জৱানী কেৰ দিন্দা সময় মে जियो संगी जियो रे हवा में जवानी के दिंदा समय में अरे नसी नसी के है रे नर नर ने नर अंगना के हरे धुला उड़ाई दे এনেকুৱা লাগিব যেন খৰালি কাল নহয় ফাগুনৰ মাছ চলি আছে যেন লাগে ফাগুনটো খৰালি হৈ দিছোন দে কি জানি তথাপিতো আৰু ফাগুনৰ মাহৰ দৰে বতাহ বুলি আছে গছবিলাক কেনেকুৱা ধৰিছে চাওক আপোনালোকে যিমান আগলৈকে আহি আছোঁ কিমান বেছি পানী ইয়াত কেনেকুৱা পানী আছে যিমান গৈ থকা যায় নদীয়ে পাই থাকিব বেলেগ ৰাস্তা আছে বেলেগ ৰাস্তাৰে গ'লে আপোনালোকে পাহাৰ পাব পাৰিব বা আমিও পাহাৰ পাৰিব পাৰিম কিন্তু এইটো ৰাস্তাৰে গৈ থাকিলে এইটো নদীয়ে কিন্তু নদীটো যিমান গৈ আছোঁ সিমান সৰু হৈ গৈ আছে আৰু যিমান পিছফালে যাওঁ সিমান ডাঙৰ কিন্তু পানী ইপিনে বেছি আছে সিপিনে কম আছে বাৰিষা ইপিনেতকৈ সিপিনে বেছি হয় সেইটো কথা তো আমি এতিয়া ঘূৰিম গাহৰি চাওক এইটো ভাজি আৰু এইখন আঞ্জা হ'ব খাম আৰু না কি কোৱা বঢ়িয়া গান থাক পাতিছ ইয়াত আমি সকলোৱে গা পা ধুই ল'লোঁ আপোনালোকে আহিলেও গা ধুব একদম চেঁচা পানী
বঢ়িয়া দেখা হৈছে আমাৰ খানা খোৱা শেষ হ'ল সেইখিনি দেখুৱালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বেছি দেৰিলৈকে থকাটো ভাল নহয় যাওঁতে বেলেগ ৰাস্তা দি গৈছিলোঁ আৰু এতিয়া বেলেগ ৰাস্তা দি আহিছোঁ আগৰ ৰাস্তাটো নদী আছিল আৰু এইটো এটা ৰাস্তা হয় নদীৰ কাষেৰে জংঘলৰ মাজেৰে এটা ৰাস্তা সেই ৰাস্তাটোৰে আমি আহি আছোঁ আপোনালোকে যদি কেতিয়াবা ইয়াত খানা খাবলৈ আহে তেনেহ'লে এইটো ৰাস্তাৰে আহিব লাগিব তেতিয়া ইয়াত বাইক আহি যাব সুন্দৰকৈ সৰু গাড়ী নাহিব কিন্তু বাইক আহি যাব মোৰ কেমেৰাটো ধৰাটো ইমান ভাল হোৱা নাই যিহেতু প্ৰথমবাৰৰ বাবে কৰিছোঁ নকৰোঁকৈ কৰিছোঁ সেইবাবে তাতে বেয়া নাপায় এতিয়া ভিডিঅ'টো সামৰিম যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ